এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 9ৰ গণিতৰ চেপ্টাৰ 4, 5, 6 আৰু 7 এই চাৰিটা চেপ্টাৰৰ ভিতৰত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে মই তোমালোকক এইটো ভিডিঅ'ত দেখুৱাই দিম। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখুৱাই দিম সেইকেইটা কুৱেশ্যনৰ ভিতৰত তোমালোকৰ যিটো হাফ ইয়াৰলি এক্সাম হ'ব সেই হাফ ইয়াৰলি এক্সামত 100% চিউৰ কমন পাবা। তোমালোক এক্সাম দিয়া সেই ক'বা কমন পৰিছে না নাই। এতিয়া আমি চাই লওঁ কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। প্ৰথম ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল উদাহৰণ 1ৰ 1 আৰু 4 এই দুটা মোষ্ট ইম্পৰ্টেণ্ট, এই দুটা তোমালোক ভালকৈ শিকি যাবা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল উদাহৰণ 2ৰ 2 আৰু 3 এই দুটা মোষ্ট ইম্পৰ্টেণ্ট। নেক্সট তোমালোক চাবা নেক্সট ইম্পৰ্টেণ্ট উদাহৰণ 3 এইটো উদাহৰণ মোষ্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। নেক্সট তোমালোক চাবা উদাহৰণ 4ৰ 1 আৰু 2 এই দুটা মোষ্ট ইম্পৰ্টেণ্ট। এতিয়া আমি চাম অনুশীলনী 4.2 ইয়াৰ পৰা তোমালোক চাবা 2 নং কুৱেশ্যনৰ 1, 2 আৰু 4 এই তিনিটা মোষ্ট ইম্পৰ্টেণ্ট। নেক্সট 3 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোক চাবা 4 আৰু 5 এই দুটাৰ পৰা এটা 100% চিউৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব, নহ'লে মোক কমেণ্ট কৰি ক'বা। নেক্সট 7 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট। 9 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোক চাবা উদাহৰণ 5 আৰু উদাহৰণ 6 এই দুটা মোষ্ট ইম্পৰ্টেণ্ট। এতিয়া আমি চাম অনুশীলনী 4.3 ইয়াৰ ভিতৰত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। 1 নং কুৱেশ্যনৰ 1, 2, 3 এই তিনিটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট। নেক্সট 3 নং কুৱেশ্যনৰ 1, 2, 3 এই তিনিটাৰ পৰা এটা 100% চিউৰ আহিবই, নহ'লে মোক কমেণ্ট কৰি ক'বা, যিটো ক'বা সেইটোৱে মই মানি ল'ম। 100% চিউৰ তোমালোকৰ যিটো হাফ ইয়াৰলি এক্সাম হ'ব সেই হাফ ইয়াৰলি এক্সামত 3 নং কুৱেশ্যনৰ 1, 2, 3 এই তিনিটাৰ পৰা এটা আহিবই। নেক্সট তোমালোক চাবা 5 আৰু 7 এই দুটা মোষ্ট ইম্পৰ্টেণ্ট। এতিয়া আমি চাম পঞ্চম অধ্যায় মানে ইউক্লিডৰ জ্যামিতিৰ পৰিচয় এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। প্ৰথমতে তোমালোক চাবা উদাহৰণ 2 এইটো উদাহৰণ মোষ্ট ইম্পৰ্টেণ্ট। নেক্সট চাবা তোমালোক 4, 5, 6 এই তিনিটাৰ পৰা এটা 100% চিউৰ আহিব, নহ'লে মোক কমেণ্ট কৰি ক'বা। 4, 5, 6 এই তিনিটাৰ পৰা তোমালোকৰ যিটো হাফ ইয়াৰলি এক্সাম হ'ব সেই হাফ ইয়াৰলি এক্সামত কমন পাবা 100% চিউৰ। নেক্সট 8 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোক চাবা 13 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট। নেক্সট 15 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট। হৈ গ'ল পঞ্চম অধ্যায় ইউক্লিডৰ জ্যামিতিৰ পৰিচয় এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল মই তোমালোকক দেখুৱাই দিলোঁ। এতিয়া আমি চাম ৰেখা আৰু কোণ এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। অনুশীলনী 6.1 ইয়াৰ পৰা চাবা তোমালোক 2 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট। নেক্সট তোমালোক চাবা 3 আৰু 4 এই দুটা মোষ্ট ইম্পৰ্টেণ্ট, এই দুটাৰ পৰা এটা 100% চিউৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব। নেক্সট তোমালোক চাবা 8 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোক চাবা অনুশীলনী 6.2 ইয়াৰ পৰা চাবা তোমালোক 1 আৰু 2 এই দুটা মোষ্ট ইম্পৰ্টেণ্ট। নেক্সট চাবা তোমালোক 5 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট। উপপাদ্য 6.3 এটা ত্ৰিভুজৰ কোণবিলাকৰ সমষ্টি 180 ডিগ্ৰী বহুত ইম্পৰ্টেণ্ট, 100% চিউৰ ক'ব পাৰি তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব। তোমালোক ভালকৈ শিকি যাবা উপপাদ্য 6.3 মোষ্ট ইম্পৰ্টেণ্ট। নেক্সট তোমালোক চাবা উদাহৰণ 8 এইটো উদাহৰণ মোষ্ট ইম্পৰ্টেণ্ট।
নেক্সট চাবা অনুশীলনী 6.3 ইয়াৰ পৰা চাবা তোমালোক 2 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট তাৰপিছত চাবা 4 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট 6 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে এতিয়া আমি চাম ত্ৰিভুজ এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে উদাহৰণ 2 এটো উদাহৰণ মোষ্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে তোমালোক ভালকৈ শিকি যাবা মই যিবিলাক কুৱেশ্যন দেখুৱাই আছোঁ উদাহৰণ 4 উদাহৰণ 4ৰ 1 আৰু 2 এই দুটা মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক কুৱেশ্যন নং 3 আৰু 4 এই দুটা মোষ্ট ইম্পৰ্টেণ্ট 3 আৰু 4 এই দুটাৰ পৰা এটা 100% চিউৰ আহিব তোমালোকৰ যেটো হাফ ইয়াৰলি এক্সাম হ'ব সেই হাফ ইয়াৰলি এক্সামত নেক্সট চাবা তোমালোক 5 আৰু 6 এই দুটা মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক উপপাদ্য 7.2 এটো উপপাদ্য মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা উপপাদ্য 7.3 এটো মোষ্ট ইম্পৰ্টেণ্ট নেক্সট উদাহৰণ 5 আৰু উদাহৰণ 6 এই দুটা মোষ্ট ইম্পৰ্টেণ্ট উদাহৰণ 7 100% চিউৰ এটো আহিব তোমালোক এক্সাম দিয়ে হি কবা কমন পৰিছে না নাই উদাহৰণ 7 মোষ্ট ইম্পৰ্টেণ্ট অনুশীলনী 7.2 ইয়াৰ পৰা চাবা তোমালোক 2 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট তাৰ পিছত তোমালোক চাবা 4 আৰু 5 এই দুটা মোষ্ট ইম্পৰ্টেণ্ট 7 আৰু 8 এই দুটা ইম্পৰ্টেণ্ট তাৰ পিছত তোমালোক চাবা অনুশীলনী 7.3 ইয়াৰ পৰা চাবা তোমালোক 2 নং কুৱেশ্যনৰ 1 2 এই দুটা মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক 4 আৰু 5 এই দুটা মোষ্ট ইম্পৰ্টেণ্ট হৈ গ'ল ত্ৰিভুজ চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে মই তোমালোকক দেখুৱাই দিলোঁ মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখুৱাই দিলোঁ সেই কুৱেশ্যন কেইটাৰ ভিতৰত তোমালোকে যদি কোনোবা এটা কুৱেশ্যনৰ সলিউশন নোৱাৰা মোক কমেন্ট কৰি জনাবা মই সেই কুৱেশ্যনটো সলিউশন কৰি হোৱাটছএপৰ যোগেদি দি দিম মই তোমালোকক যিকেইটা কুৱেশ্যন দেখুৱাই দিলোঁ সেই কুৱেশ্যন কেইটা তোমালোক ভালকৈ পঢ়ি যাবা ইয়াৰ পৰা 100% কমন পাই যাবা আৰু তোমালোকে মোক কমেন্ট কৰি কবা তোমালোকৰ কোনটো সাবজেক্টৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰৰ ভিডিঅ' লাগে যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ কোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিঅ'